উপস্থিত আছোঁ যোৰহাট জিলাৰ অন্তৰ্গত চুঙিৰ নপমুৱা গাঁৱৰ নামঘৰত আৰু এই নপমুৱা গাঁৱৰ নামঘৰতে 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে, বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱৰ ইয়াত সমাগম হৈছে। আমি ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। ইতিমধ্যে দেখা গৈছে যে ইয়াৰ ভিতৰৰ এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। সমগ্ৰ ভিতৰৰ অংশত ইমান ধুনীয়াকৈ সজাই তুলিছে যে সকলো বৈষ্ণৱপ্ৰাণ ৰাইজক ই মোহিত কৰিব পাৰিছে। আমাৰ কাষত এতিয়া উপস্থিত আছে এই অবিৰত ভাগৱত পাঠৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত যতীন পাঠকদেৱ। আমি যতীন পাঠকদেৱৰ পৰা এই ভাগৱত পাঠৰ বিষয়ে সমগ্ৰ কথাখিনি জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ এই নপমুৱা নামগৃহত আমাৰ সমূহ ৰাইজৰ উদ্যোগত 7 দিনীয়াকৈ আমাৰ অখণ্ড ভাগৱত পাঠৰ আয়োজন হৈছে। এই অখণ্ড ভাগৱত পাঠত আমি সঁচাকৈ ভক্তসকলৰ সমাগম দেখি আমি অন্ততঃ সুখী হৈছোঁ, যিহেতু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকতৰ সমাগম ঘটিছে। এই আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত প্ৰত্যেক দিনাই প্ৰায় 2000ৰো অধিক ভকতৰ সমাগম ঘটিছে আৰু আজি সঁচাকৈ ভাল লাগিছে। আজি ভকতৰ যি ইয়ালৈ মানে অহাৰ যি এটা মানে ইচ্ছা, সেইবাবে আমি যিসকল আমাৰ সহজ আমাৰ ভকত আমাৰ কোনো নিমন্ত্ৰণ নকৰাকৈ বহুত ভকত ইয়াত আহি উপস্থিত হৈছেহি। গতিকে আমি আশা কৰিছোঁ আমাৰ এই কাৰ্যসূচী আমাৰ অহা মঙলবাৰে শেষ হ'ব। এই মঙলবাৰৰ দিনা আমাৰ সম্পূৰ্ণ আমাৰ ভাগৱত পাঠৰ শেষত ৰাতিলৈ এভাগ আমাৰ কুৰ্ম অৱতাৰ ভাওনা দি প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি এই ভাওনাৰ প্ৰদৰ্শনতো আমি আশা কৰিছোঁ যে আমাৰ এই ভাওনা গৃহত সহস্ৰাধিক ভকতৰ আমাৰ সমাগম ঘটি আমাৰ যি মনৰ যি আমাৰ নপমুৱা গাঁৱৰ ৰাইজৰ যি মানে যি আশা, সেই আশা যাতে আমাক সঁচাকৈ ভকতৰ সমাগমে আমাক পৰিপূৰ্ণ কৰি তুলিছে। আৰু আমি আশা কৰিছোঁ যে আজি আপোনালোকো আহি আমাৰ এই ভাগৱত পাঠৰ আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমাক যি প্ৰচাৰ কৰিবলৈ আহিছে, আমি সেইকাৰণে আপোনালোকক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ, ইতিমধ্যে আমি জানিব যে 7 দিনীয়াকৈ এই অনুষ্ঠিত কৰিছে ভাগৱত পাঠৰ কাৰ্যসূচী আৰু ইতিমধ্যে লোকাৰণ্য হৈছে। বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱৰ ইয়াত সমাগম হৈছে। প্ৰত্যেক দিনাই প্ৰায় 2000তকৈ অধিক ভক্তৰ বৈষ্ণৱৰ ইয়াত সমাগম ঘটিছে। এক ভক্তি ৰসৰ অমৃত ৰসে ইতিমধ্যে চৌদিশে বিৰাজ কৰিছে, আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলটোতে এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। আমি আপোনালোকক ভিতৰৰ অংশ দেখুৱাৰ চেষ্টা কৰিম। ভিতৰৰ যি বৰ্ণাঢ্য কাৰ্যসূচী, আমি ভিতৰৰ যি সুন্দৰ কাৰ্যসূচী ইতিমধ্যে দেখা গৈছে। বিভিন্ন ভকত বৈষ্ণৱসকল আই মাতৃসকল আহি পেলাই ইয়াত সেৱা গ্ৰহণ কৰিছে, ভাগৱতৰ সন্মুখত সেৱা গ্ৰহণ কৰিছে। তেওঁলোকৰ প্ৰত্যেকৰ মনৰ আশা পূৰণ হোৱাৰ কামনা আশা কৰিছে। শান্তি ঐক্যৰ সৃষ্টিৰে তেওঁলোকে এই সমগ্ৰ ভাগৱত পাঠৰ যি এই নামঘৰ, এই নামঘৰত তেওঁলোকে সেৱা জনাইছে। আমি সমগ্ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। জয় গুৰু শংকৰ। আমাৰ এই যোৰহাট জিলাৰ নপমুৱা অঞ্চলৰ গাঁৱৰ ৰাইজে 28 ফাগুনৰ পৰা যি অখণ্ড ভাগৱতৰ অবিৰত
আৰম্ভ হৈছে। এই আৰম্ভণিত শতাধিক ভকতৰ আগমন হৈছে আৰু ভকতে আমি যি আজি আপ্যায়ন কৰিছোঁ সেই আপ্যায়নে যে সকলোৱে একত্ৰিত হৈ গোটেই ভকতৰ সমাগম হৈ যি আমাক আধ্যাত্মিক চেতনাবোধ আগত ৰাখি আমাক সহায় সহযোগ কামনা কৰিছে। আৰু এই ভাগৱতৰ যি আৰম্ভ হৈছে নৱমীক্ষৰ অন্যখন আৰম্ভ হৈছে। নৱমীক সুকে পৰীক্ষিতক 7 দিন 7 ৰাতি ভাগৱত কৰি যি তেওঁ পৰিত্ৰাণ পাবৰ বাবে আগবাঢ়িছে কৈছিলে তেওঁৰ দিনো সেই লক্ষ্য ৰাখি আমি এই নপমা গাঁৱৰ ৰাইজে সকলোৱে মিলি আজি এই 28 ফাগুনৰ পৰা 5 চ'তলৈ যি অখণ্ড ভাগৱতৰ আৰম্ভ হৈছিল আমি সকলোৱে মিলি একত্ৰিত হৈ আজি আমি যি আধ্যাত্মিক চেতনাবোধ আগত ৰাখি কাম কৰিছোঁ। প্ৰভুৱে যেন আমাক কৃপা কৰক আৰু ভগৱন্তই যেন কৃপা কৰক। সকলোৱে জাগত হৈছে। আজি বয়োবৃদ্ধা যুৱক যুৱতী আই মাতি সকলোৱে আমাক এই সহায় সহযোগ আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ গাঁওবাসী আমাক সহায় আগবঢ়াইছে। এই কামনাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাক কৃপা কৰিব। এই কৃপাৰ দ্বাৰা আমাৰ গাঁওখনৰ মংগল হওক আৰু সকলোৱে মংগল হৈ আমাৰ গাঁওখনে উন্নতি বিধান কৰি আৰু সকলোৱে আমি সহস্ৰাধিক ভকতৰ আগমন হয় আজি দিন ৰাতি একাকাৰ টোপনি ক্ষতি কৰি আমি যি আগবাঢ়িছোঁ প্ৰভুৱে কৃপা কৰি